Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু এই ৰিক্ৰুটমেন্ট নটিফিকেশনখন আহিছে গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা। সো ইয়াতে এটা এডভাৰটাইজমেন্ট এটো দিয়াটো অকমান মোৰ লেট হ'ল কিন্তু অনলাইন এপ্লিকেশন হয়তো ষ্টাৰ্ট হৈ গ'ল। টোটাল 5টা কম্পিউটাৰ এসিস্টেন্টৰ পোষ্ট ওলাইছিলে প্ৰিন্সিপাল সিট গুৱাহাটী হাই কোৰ্টত পেমেন্ট টুত পৰিব। Pay scale to 14,000 to 70,000, grade pay 6,200 plus other allowances as admissible under the rules. ঠিক আছে নাম্বাৰ অফ ভ্যাকেন্সি কি আছে হেতু চাই লওঁ ইয়াতে ইম্পৰ্টেন্ট ডেটস তো হল অনলাইন এপ্লিকেশনৰ সাবমিশন ডেট স্টাৰ্ট হ'ব 8 নৱেম্বৰ 2024 8 নৱেম্বৰ পৰা স্টাৰ্ট হৈছে আজিটো আই থিংক 11 তাৰিখ 12 তাৰিখ হ'ল সো 8 তাৰিখৰ পৰা স্টাৰ্ট হৈছে লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন 23 নৱেম্বৰ লৈকে আছে আবেলি 5টা বজালৈকে আৰু ফি পেমেন্টৰ লাষ্ট ডেট আপোনালোকৰ 27 নৱেম্বৰ লৈকে আছে টিল বেংক ট্ৰানজেকচন আৱাৰ্স ঠিক আছে এইখিনি ইম্পৰ্টেন্ট আছিল আৰু এটো গ্ৰেড 3 পোষ্ট হয় পেমেন্ট টুত পৰে পে স্কেলটো কথা কলৈ আৰু ইয়াৰ আগতে যোৱা কালি পৰহি যোনটো মই ভিডিঅ দিছিলো জুডিশিয়াল এসিস্টেন্টটো গুৱাহাটী হাই কোৰ্টৰ প্ৰিন্সিপাল সিটতে ওলাইছে সো গুৱাহাটীতে হ'ব মোষ্ট প্ৰবাবলি আপোনালোকৰ পোষ্টিং কম্পিউটাৰ অপাৰেটৰ তাতে ওলাইছে ইয়াতে সিলেবাসটো একেই হয় দুইটাৰে কম্পিউটাৰ এসিস্টেন্টত খালি আপোনালোকৰ সিলেবাসত কম্পিউটাৰ টেকনিক্যাল নলেজ কিনি অলপ বেছিকে লাগে জুডিশিয়াল এসিস্টেন্টটো কম্পিউটাৰ কুৱেশ্যন আহিব কিন্তু তাতে 5টা 6টা কুৱেশ্যনছ আহিব কম্পিউটাৰৰ ওপৰত মেবি আৰু বেছি আহিব পাৰে 10টা মান আহিব পাৰে কিন্তু কম্পিউটাৰ এসিস্টেন্টৰ আপোনালোকৰ 50 মাৰ্কছৰ কম্পিউটাৰৰ কুৱেশ্যন কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আহিব মানে 50 মাৰ্কছৰ 50টা আই থিংক কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ কম্পিউটাৰ টেকনিক্যাল কুৱেশ্যনছ আহিব ইয়াতে ঠিক আছে সো মই আমি চাম পিছলৈ গৈ পেলাই ইয়াতে ক্যাটেগৰি ওয়াইজ ব্ৰেকআপ অফ ভ্যাকেন্সি হল আনৰিজাৰ্ভ ক্যাটেগৰি নাইয়ে ভ্যাকেন্সি সো হেতু কাৰণে আপোনালোকে যিকল আনৰিজাৰ্ভ ক্যাটেগৰি ক্যান্ডিডেটস আছে ইয়াতে এপ্লাই কৰিব নোৱাৰিব ওবিসি এমওবিসি তিনটা যেটো ৰিজাৰ্ভ আছে ইয়াতে ওবিসি এমওবিসি এপ্লাই কৰিব পাৰিব শিডিউল কাষ্টে ইয়াতে এপ্লাই কৰিব নোৱাৰে শিডিউল ট্ৰাইব প্লেনছে এটা ভ্যাকেন্সি কাৰণে এপ্লাই কৰিব পাৰিব শিডিউল ট্ৰাইব হিলছৰ এটা ভ্যাকেন্সি আছে এপ্লাই কৰিব পাৰিব টোটাল 5টা ভ্যাকেন্সি আছে ইয়াতে ঠিক আছে এসসি আৰু আনৰিজাৰ্ভে ইয়াতে এপ্লাই কৰিব নোৱাৰে আপোনালোকৰ একো অপচন নাই বাকি আনৰিজাৰ্ভ যেটো পোষ্ট নাই বাকি কিটা ক্যাটেগৰি এসসিও ইয়াতে এপ্লাই কৰিব নোৱাৰে কাৰণ আনৰিজাৰ্ভটো যেটো সবৰ কাৰণে ওপেন থাকে এসসিৰ ৰিজাৰ্ভ নাথাকে হেতু আনৰিজাৰ্ভত এপ্লাই কৰিব পাৰিলে কিন্তু ইয়াতে নোৱাৰে ঠিক আছে আৰু ম্যাক্সিমাম এজ লিমিটটো হল ওবিসি এমওবিসি কাৰণে 43 ইয়াৰ্স এসটি প্লেনছ আৰু এসটি হিলছৰ কাৰণে 45 ইয়াৰ্স ইয়াতে হেতু কাৰণে এজ লিমিটৰ ক্ষেত্ৰটো যে আনৰিজাৰ্ভ আৰু শিডিউল কাষ্টৰ ইয়াতে এজ লিমিটৰ কথা কোৱাই নাই যেহেতু পোষ্ট অকল ওবিসি এমওবিসি এসসি এসটি প্লেনছ এসটি হিলছৰ আছে সো হেতু কাৰণে ইয়াতে অকল ম্যাক্সিমাম এজ লিমিট এইখিনি দেখাইছে আৰু মিনিমামটো গ্ৰেজুৱেট বিচাৰিছে সো 21 ইয়াৰ্স হ'বই লাগিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আহো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা যদি কৈছে তেতিয়াহলে ক্যান্ডিডেটজন ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা এজন গ্ৰেজুৱেট হ'ব লাগিব সো যিকোনো গ্ৰেজুৱেট হ'লে হ'ল তাতে বেলেগ একো প্ৰবলেম নাথাকে তাৰপিছত গল মাছ এফ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশনছ অফ এটলিষ্ট 6 মান্থস ডিউৰেশ্যন ঠিক আছে মিনিমাম ছমহীয়া কম্পিউটাৰ ডিপ্লোমা বা কম্পিউটাৰ সাৰ্টিফিকেশন কোৰ্স কৰি থোৱা হ'ব লাগিব কম্পিউটাৰ অপাৰেচনৰ আৰু ক্যান্ডিডেট মাছ হেভ ৰিসিভ ট্ৰেইনিং ইন এক্সিকিউশন অফ ওয়ার্ক সাচ এজ ডাটা এন্ট্ৰি এণ্ড ডিটিপি ওয়ার্কস বেসিক হাৰ্ডৱেৰ মেইনটেনেন্স ইনক্লুডিং ইনষ্টলেশন অফ ভেৰিয়াছ ডিভাইসেস লাইক প্ৰিন্টাৰ স্ক্যানাৰ্স এটসেট্ৰা সেটিং আপ এণ্ড কনফিগাৰেশ্যন LAN local area network using utilities application software web designing and web based application softwares as well as web based applications of computers ঠিক আছে সো এই 5টা পইণ্টত যোনকিটা কথা দিয়া আছে হেগিটাত আপোনালোকৰ ট্ৰেইনিং থাকিব লাগিব এই কামখিনি এক্সিকিউট কৰাৰ ক্ষেত্ৰত আৰু ট্ৰেইনিংৰ সাৰ্টিফিকেট লাগিব এনেটো কম্পিউটাৰ কাম কৰা মিনিমাম ছমহীয়া এখন কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট বা কম্পিউটাৰ সাৰ্টিফিকেশন কোৰ্স কৰা হ'ব লাগিব কম্পিউটাৰ অপাৰেচনত বাকি তাৰ উপৰিও যোনটো এই 5টা পইণ্ট দিছে হেগিটা এক্সিকিউট কৰিব পৰাকে আপোনালোকৰ এটা পাৰফেক্ট ট্ৰেইনিং থাকিব লাগিব আৰু ট্ৰেইনিংৰ হয়তো সাৰ্টিফিকেট ইয়াতে বিচাৰিব তাৰ পিছত হৈ গল last date of ইয়াতে লিখিছে candidates must possess the aforesaid eligibility criteria as on the last date of receipt of application form so candidates সকলে এই eligibility criteria খিনি ফুলফিল কৰিব লাগিব last date of application form receive কৰাৰ ক্ষেত্ৰত 23 নৱেম্বৰ লৈকে আছে হে 23 নৱেম্বৰৰ ভিতৰত আপোনালোকে এইখিনি কোৱালিফিকেশন ৰিসিভ কৰা হ'ব লাগিব আৰু ক্যান্ডিডেট সকলক এখন ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ লাগিব অসমৰে সো আপোনালোকে গ্ৰেজুৱেট হিচাপে কম্পিউটাৰ কি বুলি কয় এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড হ'ব লাগিব আপোনালোকৰ নাম অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জত আৰু সিলেকশন প্ৰসেছটো হল ৰিটেন এক্সামিনেশ্যন থাকিব অবজেক্টিভ টাইপ মাল্টিপল চয়েস সো এমসিকিউজ আহিব মাল্টিপল চয়েস কুৱেশ্যনছ আহিব অবজেক্টিভ টাইপ ৰিটেন এক্সামিনেশ্যনটো টোটাল 120 মাৰ্কছৰ পেপাৰ থাকিব 2 আৱাৰ্ছৰ যেনেকৈ এলডিএ কপিজ জুডিশিয়াল এসিস্টেন্ট তেনেকুৱাই হয় ইয়াতে খালি ওএমআৰ সিটছত আপোনালোকে টেকনিক্যাল নলেজত 50 মাৰ্কছ থাকিব ইংলিশ প্ৰফিচিয়েন্সি 20 মাৰ্কছ জেনাৰেল নলেজ 20 মাৰ্কছ জেনাৰেল এপ্টিটিউড এণ্ড ৰিজনিং 10 মাৰ্কছ আৰু এজ ৱেল এজ
আছামিজ লেংগুৱেজ 20 মাৰ্কছ আৰু ইয়াতে যদি আমি কওঁ টেকনিকেল নলেজ মানে ইয়াতে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আহিব 50টা ইংলিছ প্ৰফিচিয়েঞ্চি 20টা কুৱেশ্যনছ আহিব এটা চাগে 10 নম্বৰৰ এটা আপোনালোকৰ কম্প্ৰিহেনশ্যন থাকিব বাকী 10 নম্বৰ গ্ৰামাৰ আহিব জেনেৰেল নলেজ মানে কি হয় আৰু হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি থাকিব ইয়াতে জেনেৰেল নলেজত এনভাইৰনমেণ্ট এণ্ড ইক'লজি সেই গোটেইখিনি বস্তু ইয়াতে ইনক্লুড থাকিব বাকী জেনেৰেল এপ্টিটিউড আৰু ৰিজনিংটো আপোনালোকে গম পালে আৰু আছামিজ লেংগুৱেজত 20 মাৰ্কছ আছামিজ জেনেৰেলি আছামিজ গ্ৰামাৰ আহে যদি আপোনালোকে আগৰ জুডিচিয়েল এছিষ্টেণ্ট বা LDA কপিছৰ কুৱেশ্যন পেপাৰ চাইছে একে হয় গুৱাহাটী হাইকোৰ্টৰ এক্সাম পেটাৰ্ণটো একেই এনেকুৱা ধৰণৰ জেনেৰেলাইজ পোষ্টবিলাকৰ ক্ষেত্ৰত আৰু অসমীয়াত আপোনালোকৰ এটা কোৱালিফাইং নেচাৰ হয় ইয়াতে আপোনালোকৰ 20 মাৰ্কছৰ ভিতৰত মিনিমাম 8 নম্বৰ পাব লাগিব তেতিয়াহে আপোনালোকে কোৱালিফাইড হ'ব আৰু অসমীয়াৰ ছেকশ্যনটো 20 মাৰ্কছৰ ভিতৰত যদি আপোনালোকে কোৱালিফাই কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নেক্সট ষ্টেজৰ কাৰণে চিলেক্ট নহয় ঠিক আছে চ' অসমীয়াত মিনিমাম 20ৰ ভিতৰত 8 নম্বৰ আপোনালোকে স্ক'ৰ কৰিব লাগিব তেতিয়া নেক্সট ষ্টেজৰ কাৰণে আপোনালোকে কোৱালিফাই হ'ব লাগিব বাকী 100 মাৰ্কছৰ ভিতৰত আপোনালোকে যিমানেই নাপাওঁ 100ৰ ভিতৰত আউট অফ 100 পালেও অসমীয়াত যদি আপোনালোকে 20 মাৰ্কছৰ ভিতৰত মানে অসমীয়াটো যিহেতু কোৱালিফাইং নেচাৰ হয় 20ৰ ভিতৰত যদি 8 নম্বৰ মিনিমাম স্ক'ৰ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাকী অন্য পেপাৰখনত 100 যদি বাকী অন্য ৰেষ্ট অফ দি চিলেবাছত যদি 100 মাৰ্কছো স্ক'ৰ কৰে আউট অফ 100 তথাপিতো আপোনালোকৰ কেণ্ডিডেটছৰ তাতে সমাপ্ত হৈ যায় চ' নেক্সট ষ্টেজৰ স্কিল টেষ্ট হ'ব 30 মাৰ্কছৰ 1:5 ৰেচিঅ'ত মতা হ'ব মানে এটা পোষ্টৰ এগেইনষ্টে 5জনকৈ কেণ্ডিডেটছক স্কিল টেষ্টৰ কাৰণে মতা হ'ব অন দি বেচিছ অফ মেৰিট অফ ৰিটেন এক্সামছন ঠিক আছে ইয়াতে স্কিল টেষ্ট হ'ব স্কিল টেষ্ট মানে ইয়াতে কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু স্কিল টেষ্টত কেণ্ডিডেটছসকলে মিনিমাম 60% মাৰ্কছ স্ক'ৰ কৰিব লাগিব মানে 30ৰ ভিতৰত মিনিমাম 18 নম্বৰ মাৰ্কছ স্কিল টেষ্টত স্ক'ৰ কৰিব লাগিব তেতিয়া নেক্সট ষ্টেজ 3 ভাইভা বছৰলৈ বা ইণ্টাৰভিউলৈ মাতা হ'ব চ' ইণ্টাৰভিউত 20 মাৰ্কছ থাকিব ইণ্টাৰভিউত 1:3 ৰেচিঅ'ত মতা হ'ব এটা পোষ্টৰ এগেইনষ্টে 3জনকৈ কেণ্ডিডেটছ মাতা হ'ব আৰু ইণ্টাৰভিউত আপোনালোকৰ যিহেতু 20 মাৰ্কছ আছে 20ৰ ভিতৰত আপোনালোকে মিনিমাম 60% মাৰ্কছ স্ক'ৰ কৰিব লাগিব 60% মানে কিমান 20ৰ ভিতৰত আপোনালোকৰ কিমান হ'ব লাগিব 12 মাৰ্কছ আপোনালোকে স্ক'ৰ কৰিব লাগিব ঠিক আছে চ' 20ৰ ভিতৰত ইণ্টাৰভিউটো আপোনালোকে 12 মাৰ্কছ স্ক'ৰ কৰিলেহে আপোনালোকৰ ফাইনেল চিলেকশ্যনৰ কাৰণে আপোনালোকৰ নাম শ্বৰ্টলিষ্টেড কৰা হ'ব বা তেতিয়া আপোনালোকক কনচিডাৰ কৰিব ফাইনেল চিলেকশ্যনৰ কাৰণে আৰু বাকী ফাইনেল চিলেকশ্যন ইয়াতে গ্ৰেণ্ড টোটেল মাৰ্কছ অবটেইন কৰা হ'ব ৰিটেন এক্সামিনেশ্যন স্কিল টেষ্ট ইণ্টাৰভিউ ভাইভা পোষ্ট 3টা ছেকশ্যন মিলাই ষ্টেজ 1 ৰিটেন এক্সামিনেশ্যন ষ্টেজ 2 স্কিল টেষ্ট ষ্টেজ 3 ইণ্টাৰভিউ ভাইভা পোষ্ট এই 3টা ছেকশ্যন মিলাই পেলাই যাৰ গ্ৰেণ্ড টোটেল বেছি হ'ব তেওঁলোককে চিলেকশ্যন কৰা হ'ব আৰু লগতে ক'লোৱে প্ৰত্যেকটো ষ্টেজতে কোৱালিফাইং মাৰ্কছ আছে অসমীয়াত আপোনালোকে ৰিটেন এক্সামিনেশ্যন মিনিমাম 8 নম্বৰ স্ক'ৰ কৰিব লাগিব স্কিল টেষ্ট 30 মাৰ্কছত আপোনালোকে মিনিমাম 30ৰ ভিতৰত 18 মাৰ্কছ মানে 60% স্ক'ৰ কৰিব লাগিব আৰু ইণ্টাৰভিউটো আপোনালোকে 12ৰ ভিতৰত কি বুলি কয় 20ৰ ভিতৰত মিনিমাম 12 মাৰ্কছ স্ক'ৰ কৰিব লাগিব মানে 60% মাৰ্কছ স্ক'ৰ কৰিব লাগিব তেতিয়াহে ফাইনেল চিলেকশ্যনৰ কাৰণে কনচিডাৰ কৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল লিংকত গৈ পেলাই এপ্লাই কৰিব পাৰে এতিয়া অনলাইন এপ্লিকেশ্যন অ'পেন কৰা আছে কোনোবাই যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্ৰথমবাৰ এপ্লাই কৰিছে তেনেহ'লে নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব তাতে গৈ পেলাই ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব তাতে ইনষ্ট্ৰাকশ্যন দিয়াই থাকিব তাতে গৈ পেলাই আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি চাই থাকিব এতিয়া ভিডিঅ'টোত ইমান ডিটেইলছত নাযাওঁ তাতে ইনষ্ট্ৰাকশ্যন দিয়াই থাকিব ইনষ্ট্ৰাকশ্যনত গৈ পেলাই আপোনালোকে গোটেইখিনি কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকে After submission of candidature, the candidate should take a printout of the fee payment salan by clicking the print fee payment salan from button. ঠিক আছে সো আপোনালোকে তাতে অনলাইন এপ্লিকেশ্যন সাবমিট কৰাৰ পিছত এটা অপশ্যন আহিব তাতে ফি পেমেণ্ট চালান বুলি সেই ফি পেমেণ্ট চালানখন প্ৰিণ্ট কৰি আপোনালোকে ফৰ্ম উলিয়াই ল'ব উলিয়াৰ পিছত সেই ফি পেমেণ্ট চালানখন নি পেলাই ষ্টেট বেংকৰ আপোনালোকৰ নিয়েৰেষ্ট ব্ৰাঞ্চত গৈ পেলাই সেই চালানখন দেখুৱাই পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন ফি পে' কৰিব লাগিব চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিটো মানে অনলাইন এপ্লিকেশ্যনৰ ফিটো অনলাইন কৰিব নোৱাৰে ফিটো গৈ পেলাই আপোনালোকে এই চালানখন প্ৰিণ্ট আউট উলিয়াই পেলাই অনলাইন এপ্লিকেশ্যন কৰোঁতে চালানখন অট'মেটিকলি আহি যাব ফি পেমেণ্ট চালান সেই চালানখনে আপোনালোকে প্ৰিণ্ট আউট উলিয়াই পেলাই ষ্টেট বেংকৰ ব্ৰাঞ্চত গৈ পেলাই সেই চালানখন দেখুৱাই পেলাই আপোনালোকে ফিটো তাতে ষ্টেট বেংকৰ ব্ৰাঞ্চত জমা কৰিবগৈ লাগিব সেইটো আপোনালোকে নিজে ফিজিকেলি গৈ পেলাই জমা কৰিব লাগিব আৰু কোনোবাই যদি কাৰোবাৰ যদি কিবা টেকনিকেল এছিষ্টেঞ্চ লাগে তেতিয়াহ'লে ইয়াতে যোনটো কি বুলি কয় জিমেইল দিয়া আছে ghcrec@gmail.com ইয়াতে আপোনালোকে সুধিব পাৰে নহ'লে আৰু এটা আছে ghc.rcel2013@gmail.com ইয়াতে আপোনালোকৰ কিবা টেকনিকেল এছিষ্টেঞ্চ থাকিলে ইয়াতে সুধিব পাৰে এপ্লিকেশ্যন ফি OBC MOBC কাৰণে 500 SC শিডিউল ট্ৰাইব প্লেচ শিডিউল ট্ৰাইব হিলছৰ কাৰণে 250 ঠিক আছে চ' ইমানে আছিলে এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি আৰু সেইখিনি সকলো পৰীক্ষাত যোনখিনি থাকে বেলেগ আৰু ইয়াত ক'বলগীয়া নাই বাকী আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে কাৰণ অসম গভৰ্ণমেণ্টে হওক বা APSC হওক বা গুৱাহাটী হাইকোৰ্টে হওক জেনেৰেল নলেজ জেনেৰেল ষ্টাডিজৰ চিলেবাছ থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ ইক'লজি এণ্ড এনভাইৰনমেণ্ট এইখিনি বস্তু থাকে সেইখিনি আপোনালোকে আগতে যদি লৈ থৈছিলে এবাৰ জনাই দিব বাকী এডিশ্যনেল মেটেৰিয়েলছ যদি লাগে তেতিয়াহ'লে নতুন কোৰ্চটো ল'ব পাৰে আৰু কোনোবাই যদি আগতে মোৰ পৰা কোৰ্চ লোৱা নাই তেতিয়াহ'লে ফুল কোৰ্চ ল'ব পাৰে চ' কোৰ্চেছবিলাক হ'ল গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এই কোৰ্চটোৰ নিচিনা
এছিষ্টেণ্টৰ কোৰ্চটো একেই হ'ব তাতে খালি কম্পিউটাৰ ছেকশ্যনটোৰ যোনখিনি টেকনিকেল নলেজ লাগে সেইখিনি অলপ বেছিকৈ লাগিব চ' ইয়াতে জুডিচিয়েল এছিষ্টেণ্টত কম্পিউটাৰ নলেজৰ ছেকশ্যন আছে খালি ইয়াতে বহুত বেছি কভাৰ কৰা হোৱা নাই চ' আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো ল'লে মানে বাকী ছেকশ্যনবিলাক কভাৰ হৈ যাব অসমীয়া ইংলিছ জেনেৰেল নলেজ গোটেইখিনি কভাৰ হৈ যাব কম্পিউটাৰ ছেকশ্যনো মানে আপ টু ছাম এক্সটেণ্ট কভাৰ হ'ব কিন্তু তথাপিতো আপোনালোকক মই কম্পিউটাৰ এছিষ্টেণ্টৰ কোৰ্চটোৰ কাৰণে কম্পিউটাৰ ছেকশ্যনখিনি আৰু অলপ এডিশ্যনেল চাই যাব ক'ম যদিহে আপোনালোকে মোৰ পৰা কোৰ্চ কিনে চ' কম্পিউটাৰ এছিষ্টেণ্টৰ কোৰ্চো ল'ব পাৰে জুডিচিয়েল এছিষ্টেণ্টৰ লগত একেই APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 350-300ত যোনটো আছাম ছেক্ৰেটেৰিয়েটৰ কোৰ্চ ওলাইছিলে মানে পোষ্ট ওলাইছিলে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ এভেইলেবল আছে উইথ এনচাৰ্ছ 50 ৰুপিছত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু একাউণ্টেঞ্চি কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো আপোনালোকে ফ্ৰীলি পাই যাব আৰু লগতে কাৰোবাৰ যদি মেথছ বা ষ্টেটিষ্টিক্স ল'ম বুলি ভাবিছে তেতিয়াহ'লে কোৰ্চ ছাবজেক্ট হিচাপে মোৰ তাত তেনেকুৱা কোনো কোৰ্চেছ এভেইলেবল নাই উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মোৰ পৰা কোৰ্চ ক্ৰয় কৰিলে মানে তাৰ কাৰণে আপোনালোকে কোনো পে'মেণ্ট কৰিব নালাগে ভৱিষ্যতলৈ জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ 2-3 তাৰিখৰ ভিতৰত আৰু ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ এতিয়া কোৰ্চবিলাকত বৰ্তমান জানুৱাৰী 2023ৰ পৰা অক্টোবৰ 2024লৈকে কভাৰ কৰা হৈছে বাকী নৱেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে নৱেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চবিলাক লোৱাৰ ক্ষেত্ৰত তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মটো পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে যদি কোনোবাই প্ৰিপেৰেশ্যন কৰিছে তেনেহ'লে জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে আৰু লগতে জুডিচিয়েল এছিষ্টেণ্টৰ প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম